Hello students, যিসকল ছাত্ৰ-ছাত্ৰী ইতিমধ্যে HS 2024 পাছ কৰি উঠিছে আৰু মাৰ্কশ্বিটত পোৱা নম্বৰক লৈ তেওঁলোক সন্তুষ্ট নহয়, তেওঁলোকে অলৰেডি ৰিচেকিংৰ কাৰণে এপ্লাই কৰিছে। এতিয়া তেওঁলোকে কি কৰিব পাৰিব? ফটোকপিৰ কাৰণেও এপ্লাই কৰিব পাৰিব। ফটোকপি অৰ্থাৎ যোনখন এনসাৰ শিটত তেওঁলোকে এক্সামত লিখি থৈ আহিছিলে সেইখন আনসাৰ শিট পাবলৈ তেওঁলোকে এতিয়া এপ্লাই কৰিব পাৰিব। এতিয়া এপ্লাইটো যদি ডেটৰ কথা কওঁ, এপ্লাই ডেটটো 27 তাৰিখৰ পৰা ষ্টাৰ্ট হোৱাৰ কথা আছিলে, 27 মে' তাৰিখৰ পৰা, কিন্তু 28 মে' তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে, অৰ্থাৎ যোৱাকালিৰ পৰা ষ্টাৰ্ট হৈছে। তো এইটো চলিব কেতিয়ালৈকে? 10 জুন তাৰিখলৈকে চলিব আৰু পেমেণ্টৰ কাৰণে 11 তাৰিখ লাষ্ট ডেট আছে। এইখিনি আছিলে ফটোকপিৰ কথা, কিদৰে এপ্লাই কৰিম, কেতিয়ালৈকে এপ্লাই ডেট আছে সেইখিনি কথা। এতিয়া তোমালোকে যদি এটা বস্তু লক্ষ্য কৰা, হয়তো বহুতে কৰিছা বা বহুতে কৰাও নাই। কথাটো হ'ল যে এইখন এখন নাটক চলি আছে, আসাম হায়াৰ ছেকেণ্ডেৰীৰ পৰা এখন নাটক চলি আছে। নাটকটো কেনেধৰণৰ চাবা তোমালোকে? এতিয়া চোৱা, আমাৰ কি হয়, ৰিচেকিং কৰাম, ৰিচেকিঙৰ প্ৰথমতে কি হ'ল, ৰিচেকিং কাৰণে এপ্লাই হ'ল, ৰিজাল্ট অহা নাই। ৰিচেকিঙৰ এতিয়ালৈকে ৰিজাল্ট অহা নাই, এপ্লাই কাৰ কাৰণে ষ্টাৰ্ট হৈছে? ফটোকপিৰ কাৰণে। এতিয়া কথাটো হ'ল কেনেধৰণৰ হ'ব লাগিছিলে যে ৰিচেকিঙৰ ৰিজাল্ট আহিছে, ৰিচেকিঙৰ ৰিজাল্ট আহিলে কোনোবা হয়তো সন্তুষ্ট হোৱা নাই যে ৰিচেকিং কৰা হয়তো কিবা খেলিমেলি হ'ব পাৰে, গতিকে মই ফটোকপিৰ কাৰণে মই এপ্লাই কৰিম, সেইটো হ'ব লাগিছিলে। কিন্তু এতিয়া কি হৈছে, ৰিচেকিঙৰ কাৰণে ৰিচেকিঙৰ ৰিজাল্টে দিয়া নাই, আকৌ ফটোকপিৰো এপ্লাই ষ্টাৰ্ট হৈ গৈছে। মানে তই কি কৰ, তই ৰিচেকিঙৰ কাৰণে এপ্লাই কৰ, তই ফটোকপিৰ কাৰণে এপ্লাই কৰ, পইচা দে তই। মানে কেনেকুৱা অৱস্থা, কোনোবা যদি 3টাৰ কাৰণে ৰিচেকিং কৰিছে 300K, 3টাৰ কাৰণে 300K, 900 তেওঁ দিলে, 900 তেওঁ ৰিচেকিঙৰ নামত দিলে। এতিয়া আকৌ ফটোকপিৰ কাৰণে এপ্লাই কৰি তেওঁ আকৌ 900 ৰুপিজ দিব। এতিয়া ফটোকপিৰ কাৰণে হয়তো 300K ল'ব, মই ভালকৈ নাজানো, হয়তো বেছি ল'ব পাৰে, নাজানো সেইটো কথা, 300K ধৰিছোঁ। তো এতিয়া কি কৰিব লাগিব, ৰিচেকিঙৰ কাৰণে দিলে 900 টকা, এতিয়া ফটোকপিৰ নামত দিব লাগিব আকৌ 900 টকা, মানে টোটেল 1800 দিব লাগিব। তো বস্তুটো কিদৰে হ'ব লাগিছিলে, যদি মই ৰিচেকিঙত সন্তুষ্ট নহয় তেতিয়াহে মই ফটোকপিৰ কাৰণে এপ্লাই কৰিম, সেইটো হ'ব লাগিছিলে। প্ৰথমে ৰিচেকিঙৰ এপ্লাই দিয়ক, মানে ৰিচেকিঙৰ ৰিজাল্ট দিয়ক, তাৰপিছত মই ফটোকপিৰ কাৰণে এপ্লাই কৰিম নে নকৰিম সেইটো মই চিন্তা কৰিবলৈ সময় নাই। এতিয়া কি হ'ব, ডাবুল পইচা ভৰিব লাগিব, সেইটো হৈ আছে। তাৰ ফলত কি হৈছে, ছাত্ৰ ছাত্ৰীসকলৰ যদি 300K হয় 1800 টকাকৈ তেওঁলোকে দিবলগীয়া হৈছে। এতিয়া কথাটো হ'ল, নম্বৰ বাঢ়িলে যদি তেওঁলোকৰ ভুল, যদি তেওঁলোকে ভালদৰে ৰিচেক কৰা নাই বা কপিখন ভালদৰে চোৱা নাই, সেইটো কাৰ ভুল? সেইটো যিসকলে চাইছিলে বহিখন তেওঁলোকৰ ভুল। তো তেওঁলোকে কি কৰিব এতিয়া, যাৰ ভুল যাৰে নহওক কিয়, হয়তো যোনে বহিখন চাইছে তেওঁৰে ভুল বা আসাম হায়াৰ ছেকেণ্ডেৰীৰ ভুল হ'ব পাৰে। তো তেওঁলোকৰ ভুলৰ কাৰণে কাৰোবাৰ হয়তো নম্বৰ বাঢ়িব পাৰে, ৰিচেকিং কৰাৰ পিছত কাৰোবাৰ নম্বৰ বাঢ়িব পাৰে, বা ফটোকপি চোৱাৰ পিছতো হয়তো বহুতৰ নম্বৰ বাঢ়িব পাৰে। তো ভুলটো কোনে কৰিছিলে? ভুলটো কৰিছিল আসাম হায়াৰ ছেকেণ্ডেৰীয়ে, কিন্তু ভৰিব লাগিছে কোনে পইচা? ষ্টুডেণ্টজনে। 1800 টকাটো ইমান ধেমালি কথা নহয়, বহুতৰ হয়তো এই 1800 টকা জমা কৰিবলৈ বহুত দিন লাগি যায়। বহুত হয়তো দুখীয়া ছাত্ৰ ছাত্ৰী আছে, আৰু এইবাৰতো মই কৈছোঁ বহুতো ছাত্ৰ ছাত্ৰী এনেকুৱা আছে যিসকলে নম্বৰক লৈ সন্তুষ্ট নহয়, বহুতো দুখীয়া ঘৰৰ ল'ৰা ছোৱালী আছে। সেই 1800 টকা দি তেওঁলোকে এপ্লাই কৰিব, আসাম হায়াৰ ছেকেণ্ডেৰী গাত যদি ভুল হয় সেইখিনি বস্তু ৰিফাণ্ডো নকৰে, ৰিফাণ্ডেবলও নহয়। মানে এনেকুৱা হ'ব লাগিছে চিষ্টেমটো যে যদিহে আসাম হায়াৰ ছেকেণ্ডেৰী ভুল হৈছে, তেওঁলোকে যদি বহি চেকিঙত ভুল হৈছে, তেওঁলোকে কপি চেকিঙত যদি ভুল হৈছে, ৰিচেকিঙত যদি নম্বৰ বেছি বাঢ়িছে, তেতিয়া কি কৰিব লাগিছিলে, বস্তুটো ৰিফাণ্ডেবল হ'ব লাগিছিলে, হয় নহয়? ছাত্ৰজনতো তাত একো ভুল নাই, তেওঁ নিজে কষ্ট কৰি পৰীক্ষা দিলে, পৰীক্ষা দিয়াৰ পিছত তেওঁ আকৌ মনতো কষ্ট পালে, বহুত দিন হয়তো তেওঁলোকে কষ্ট পাই পেলাই থাকিবলগীয়া হ'ল। তো তই মানে পৰীক্ষাও দে, তই মনত কষ্টও পা, আকৌ তই পইচাও ভৰ। সেইটো এটা মানে ডাঙৰ এটা নাটকে কোৱা বা বেলেগ কিবা কোৱা, এখন নাটক বুলিয়ে ক'ম মই এখন, হয়নে? বস্তুবিলাক এনেকৈ হ'ব লাগিছিলে, বা সেইবাৰ নিচিনা হ'ব পাৰিলে হয়। সেবাই কি কৰিছে, 50 টকা এটা বেছিকৈ লৈছে ফটোকপি দিবৰ কাৰণে, সেইটো হ'ব পাৰিলে হয়, এবাৰতে কাম শেষ হৈ যায়। কিন্তু কি কৰিছে, ৰিচেকিঙৰ এপ্লাই কৰ, এতিয়া ৰিচেকিং হওঁতে ৰিজাল্ট আহোঁতে কেতিয়া আহে ঠিক নাই, হয় নাই? এইপিনে ফটোকপিৰ কাৰণে এপ্লাই কৰ, পইচা দি থাক। মানে এতিয়া হাজাৰ ষ্টুডেণ্ট এইবিলাক দি থাকিব, হয়নে? তাৰে হয়তো বহুতৰ ৰিজাল্ট ভালো আহিব, হয় নহয়? তেওঁলোকে ইমান দিন টেনশ্যন লৈ থাকিলে যে মোৰ ৰিজাল্টটো কিয় বেয়া হ'ল, তাৰপিছত তেওঁলোকে হয়তো গম পাব যে ৰিচেকিঙত কিবা ভুল আছিলে, মোৰ নম্বৰ ঠিকেই পাইছোঁ। কিন্তু কি হ'ল, টাইমটো বৰবাদ হ'ল তেওঁলোকৰ, পইচাও বৰবাদ, টাইমো বৰবাদ, দুহুটো কাৰ? যিহেতু সেইখন বৰ্ডৰ, হয় নহয়? তো বৰ্ডৰ সেইখিনি বস্তু ধ্যান দিব লাগে। বৰ্ডে যদি কোনোবাই চাই আছে ভিডিঅ'টো, মই সেইটোৱে ৰিকুৱেষ্ট কৰিম যে পইচাটো ৰিফাণ্ডেবল হ'ব লাগে। যিসকলে কষ্ট কৰি পইচা খৰচ কৰি তেওঁলোকে চেকিং কৰালে, তেওঁলোকৰ নম্বৰো বাঢ়িল, তেওঁলোকৰ গাত একো দুখ নাই।
কোনোবা হয়তো এনেই দিছে হয়তো ৰিচেকিং কৰিবলৈ যে চাও নম্বৰ বাঢ়ে নেকি তেওঁলোকৰ কথা বেলেগ তেওঁলোকৰ পইচা গ'লে প্ৰব্লেম নাই কিন্তু যিসকলে চিৰিয়াছলি দিছে যিসকলে সঁচাকৈ নম্বৰ বাঢ়িব তেওঁলোকৰ পইচাটো ৰিফাণ্ডেবল হ'ব লাগে আৰু এইবিলাক আগতে কি কৰিব লাগে ৰিচেকিং নম্বৰটো দি ল'ব লাগে তাৰপিছতে বস্তুটো আমাৰ কপি এপ্লাই কৰিব দিব লাগিছিলে তেতিয়া বহুতৰ পইচা বাচি গ'লে হয় বহুতো হয়তো ৰিচেকিং কৰাৰ পিছত যেতিয়া নম্বৰ নাবাঢ়িব তেওঁলোকে হয়তো কপিৰ কাৰণে এপ্লাই নকৰিলে হয় বা বহুতৰ হয়তো নম্বৰ বাঢ়িলে বোলে ৰিচেক কৰাৰ পিছতো নম্বৰ বাঢ়ি গৈছে গতিকে মই কপিৰ কাৰণে এপ্লাই নকৰোঁ তেওঁলোকৰ কি হ'লে হয় পইচাটো বাচি গ'লে হয় এটা দুই পিনে পইচা ভৰিবলগীয়া হৈ আছে তো এইখিনিয়ে কথা তোমালোকে অলপ সজাগ হ'ব লাগিব বস্তুখিনি আৰু যিসকল কোনোবাই যদি চাই আছে আসাম হায়াৰ ছেকেণ্ডেৰী কাউন্সিলৰ কোনোবা যদি চাই আছে মই সেইটোৱে ৰিকুৱেষ্ট কৰিম যে ৰিফাণ্ডেবল কৰক পইচাখিনি নহ'লে ৰিচেকিঙৰ ৰিজাল্ট সোনকালে দিয়ক তেতিয়াহে যাতে ছাত্ৰ ছাত্ৰীসকলে পিছত কপিৰ কাৰণে এপ্লাই কৰিব নকৰিব তেওঁলোকে ভাবিব পাৰে আৰু এটা কথা ইয়াতে কওঁ তোমালোকে কপিৰ কাৰণে এপ্লাই অলপ দেৰিকৈ কৰা এতিয়া কোনো দেৰি হৈ যোৱা নাই বহুত দিন আছে এতিয়াও তোমালোকে জুনত কৰিবা জুনৰ ফাৰ্ষ্ট উইকত কৰিলেও হ'ব 10 তাৰিখলৈকে যিহেতু আছে গতিকে হয়তো তেওঁলোকৰ যদি তেওঁলোকৰ মানে ভাবে যে মই আমি ৰিচেকিঙৰ ৰিজাল্টটো এইকেইদিনতে দি দিম ৰিচেক কৰি পেলাই যদি ৰিজাল্টটো আহি লয় তেতিয়াহ'লে ৰিচেকৰ ৰিজাল্টটো চাই পেলাই তাৰপিছত ফটোকপি কাৰণে এপ্লাই কৰা এতিয়া ধুমাধুম এপ্লাই কৰি লাভ নাই জুনৰ ফাৰ্ষ্ট উইকত কৰিবা এইকেইদিন তেনেকৈ থাকিব দিয়া চাই লোৱা যদি ৰিচেকিঙৰ ৰিজাল্ট আহি যাতো ভাল কথা নহ'লে পিছত চিন্তা কৰিবা যে এপ্লাই কৰিবা নকৰিবা সেইটো পিছৰ কথা তো এইখিনি আছিল আজি ভিডিঅ' ক'বলগীয়া আজি ভিডিঅ'ত শেষ কৰি কি পঢ়িছে